চাওক এই দৃশ্য একেবাৰে আজব দেশৰ গজব প্ৰেম স্বামী থাকে বাংগালোৰত পত্নী থাকে অসমত মই থাকোঁ বাহিৰত মোৰ আপিতে থাকে ঘৰত স্বামীয়ে ফোন কৰে কিন্তু পত্নী বিজি পৰকীয়া প্ৰেমত এনেকৈ একদিন নহয় দুদিনৰ পৰাই বিজি পাই থাকোঁ স্বামীয়ে ক'লে তুমি মোক ইমান কষ্ট দি থাকিলে মই কেনেকৈ থাকিম নাই মই এনেকৈ থাকিব নাপানে তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম হা স্বামীয়ে ঘৰলৈ আহিব বিচাৰিছিল কিন্তু বাধা পত্নীৰ মই ঘৰত যাম কি এনেকৈ কৈছিলোঁ কথাটো তাৰ বোলে ঘৰত আহিব নালাগে কি ঘৰত আহি কি কৰিবি কি দৰ্জা বন্ধ কৰি ৰীল বনাই থাকে পত্নীয়ে ঘৰৰ ভিতৰে থাকিব ইখান এনেকে দৰ্জা দিয়ে থব এতিয়া এখন পৰ্দা দিয়ে থব এতিয়া মানে বিভিন্ন ধৰণৰ তাৰ মানে জিন্সৰ পেণ্ট পিন্ধি মানে বিভিন্ন ধৰণে ৰীল বনাই থাকে এতিয়া শুনক আচল কাহিনী ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনোৱাৰ বাবে বহুতো সংসাৰত বিশৃংখল আজি আকৌ সৃষ্টি হৈছে তেনে এক কাহিনী এই ঘটনা বঙাইগাঁও জিলাৰ কাকৈজানাৰ শোলমাৰী গাঁৱৰ স্বামী জয়লেন মেধি শ্ৰমিক হিচাপে কাম কৰে বাংগালোৰত পত্নী হয় ৰীল ষ্টাৰ তেওঁলোকৰ 7 বছৰীয়া কন্যা সন্তান এটিও আছে পৰিয়ালৰ লোকৰ অভিযোগ মতে পত্নীয়ে ৰাতিয়ে ব্যস্ত থাকে মোবাইলত এই লৈ ঘৰুৱা অশান্তি কেইদিনমান পূৰ্বে জয়লেন ঘৰত আহে আৰু এই লৈ কাজিয়াৰ সৃষ্টি হয় কাজিয়াৰ অজুহাতত পত্নীয়ে ওলাই যায় ঘৰৰ পৰা যোৱা 7 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱা পত্নীৰ আজিও সন্ধান পোৱা নাই জিলাখনৰ উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই পত্নীৰ সম্প্ৰতি 7 বছৰীয়া কন্যা সন্তানক লৈ বিপাঙত পৰিছে জয়লেনৰ পৰিয়ালটো পৰিয়ালৰ লোকে পত্নীক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে জাহিদুল ইছলামৰ ৰিপৰ্ট অৰুণোদয় আছাম মোৰ নাম জয়লেন মেধি কাকৈজানা শোলমাৰী পাৰ্ট 1 ঘটনা মানে মই থাকোঁ বাহিৰত মোৰ আপিতে থাকে ঘৰত তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পতাৰ পাছত ৰাখোঁ ফোনটা ৰখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ সেইবাৰ পাওঁ ৱেইটিং ব্যস্ত বিজি এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে কাক ফোন কৰে মই এটা নাজানো এনেকৈ একদিন নহয় দুদিনৰ পৰাই বিজি পাই থাকোঁ থকাৰ স্বত্বৰ মনটো ভাল নালাগে মই বাহিৰত থাকোঁ কাম কৰোঁ তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ এনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি মই ঘৰত যাম কি এনেকৈ কৈছিলোঁ কথাটো তাৰ বোলে ঘৰত আহিব নালাগে কি ঘৰত আহি কি কৰিবি কি এনেকৈ কৈছিল তাই মোক নাই মই এনেকৈ থাকিব নাপানে তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম হা তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কেনেকৈ থাকিম এইখন ঘৰত মই ঘৰত যাম মোৰ 40টো আছে 40টোক চাব লাগিব ঘৰত আহিলোঁ ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে কিবা আছে ঘৰখনত তাৰপিছত তাৰ মোবাইলটা চেক কৰিলোঁ কিছুমান তথ্য পালোঁ কল ৰেকৰ্ড পালোঁ ফোন নাম্বাৰো পালোঁ ফোনো কৰিলোঁ এনেকুৱা বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা কেইদিন হ'ল আজি 8 দিনেই হ'ল 9 দিনত পৰিলে থানাত জনাইছোঁ নাই একো খবৰ পোৱা নাই ক'ত আছে কি কৰি আছে কোনো তথ্য পোৱা নাই আৰু মোবাইলৰ পৰা কাৰোবাক ফোন কৰে এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে কৰি থাক কামটো নাইয়ে খাৱা লোৱা আৰু ছাৰ কিছু কাম নাই আৰু মোৰ ৱাইফেৰ কি কয় চিডিউল চটি চেঁচা পানী ৰীতা ৰায় মানে মোৰ ফালৰ পৰা আৰু যি হৈছে যি ভুল কৰছা যি ভুল কৰছোঁ মোৰো যদি কিবা ভুল হৈছে মই একচাৰা ক্ষমা কৰিম আৰু মোকো ক্ষমা কৰে দে একবাৰ কাৰণে তই ঘূৰি আহ মোৰ কাৰণে নালাগে চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ আৰু ৰীতা তই য'তে নাথাকিছকৈ একবাৰ কাৰণে ল'ৰা ছোৱালী নহয় মোৰ ছোৱালী একজনী 7 বছৰ হৈছে একবাৰ মোক চাই নালাগে ছোৱালী মোক চাই আহিব লাগে একবাৰ কাৰণে আৰু ঘটনা মানে এনেকা হ'ল মই আৰু ভাবোঁ ল'ৰাটোৱে ফোন কৰে না কিহে কৰে তাক এনি টাইম মানে মই শুনা পাওঁ খালি ফোন কৰা সোমাই পেলাই মই কওঁ ৰীতা তই কিয় এনেকৈ থাকিছ ফোন কৰে হাতনে ৰাতিকৈ তই পুৱাইছ মোক কিবা ক'লে কিবা তাই কয় মোক তই আৰু কি মোক ক'ব লগা কাই আছে আৰু কি দন্তীয়াৰ আৰু কি তই মোক আৰু কি কথাই নকবি আৰু কি তোৰ মতে তই খাই থাক মোৰ মতে মই খাই থাকোঁ কিবা তাই কয় মোৰ লগত তোমাৰ কোনো একটা ৰিলেশ্যন নাই মই কওঁ নাপায় সেনেকৈ কাম কৰবা আৰু কি মোৰ ল'ৰাকো গৈছে বাহিৰত তোমাৰ কাৰণে গৈছে বিদেশত কিয় তুমি এনেকা কৰিছ নাপায় সেনেকৈ ফোন কৰি থাকিবা তুমি অলপ ধৈৰ্য ধৰি থাকে আৰু কি
যি ভুল হৈছে তই অলপমান আৰু কি তই ধৈৰ্য ধৰিয়া থাকে মোৰ বেটা আগতে লাগি তাক সেই আশাৰ মই বহুত জানাইছিলোঁ তাই সিবাৰ কয় মই আৰু কি কাহাকো ফোন নকৰোঁ সিংগাও কয় কি সিবাৰ মই আৰু মোৰ খালি যে মামাৰ বেটা ভাইক ফোন কৰোঁ আৰু কি তুমি কিয় সন্দেহ কৰিছ খালি তাই সিও আশাৰ কথা কয় কিন্তু ৰাতিকে যিটো পুৱাইছ মই 2 দিন ৰাতি মই 12টা বজাত উঠিয়া তাক মই গালি পাৰোঁ তই এই ৰাতিবিলাক মোৰ সেনেহ'লে বেটাকো ডিউটিৰ পৰা আহিয়া ঘুমে নাপাৰে কি ফোন আৰু কি তোৰ সেংকা কৰে আৰু কি তই ফোন কৰে থাকিছ তাক সেই আশাৰ কৈছিলোঁ তথাপিও তাই মানে ফোন মানে নাকাটিব ৰাতিকে পুৱাই তাই ফোন কৰোঁতে গান ধান ভিডিঅ' গোটেই ৰিল বনাই থাকে ৰিল বনাব আৰু মানুহবিলাক মানে আহে কিছুমানে ডাকায় ৰীতা তাই মানে ৰাৱে নিদিব জৰ্জা থৰ্জা চাপি আজি ৰিল বনাই থাকিব মানে কোনো একটা পইচ নিদিয়ে মানুহক মানে চাৱা নাচে বিভিন্ন ধৰণৰ চিনেমা বনাব মুখখন পেকটি কৰি হাতনে থাকিব আমি আৰু এইবাৰ গালি পাৰোঁ চাৱা আকৌ এইবাৰ যাব মোৰ তাতে যাই হাতনে ক'ব আবু মোক মা নেদেকে ঘৰটো আৰু 1 মাহ 1.5 মাহ হৈয়া যায় তথাপিও ঘৰ নাহাৰে সেনেকৈ থাকে মোক আৰু এইবাৰ কিবা ক'লে মানে ক'ব তোৰ কি ক'বলগীয়া দৰকাৰ আৰু কি তোৰ মতে তই খাই থাকিছ মোৰ মতে মই খাই থাকোঁ কাজিয়া কৰে এটা আমি ফোনতে বেটাটোক কয় তই আৰু কি হেৰি তই জইলেন মোক আৰু কি ফোন চোন নকৰিবি আৰু কি এনেকৈ কয় মোৰ লগত কাজিয়া নকৰে মই যদি কাজিয়া মানে কওঁ মোক মানে কয় ডোণ্ট টিয়াৰ কথা কয় মোক ডোণ্ট টিয়াৰ তই কি ক'বলগীয়া আছে আৰু কি মোক সেনেকৈ কয় মই যিহেতু মই মাও মোৰ বেটা বাহিৰত গিছে মোৰ কাৰণে যাওঁ নাই তোমাৰ কাৰণে গিছে তথাপিও মই কৈছিলোঁ তই একবাৰৰ কাৰণে ধৈৰ্য ধৰে মাও কৈছিলোঁ মই যে যি নহওক কিয় তই যি ভুল কৰছা মোৰো বেটা যদিও ভুলো কৰিছে একবাৰৰ কাৰণে মই মানে মাপ খুজিছোঁ তই ঘূৰিয়া যাতে ভালে আহিছ সেইগতকে মানে কামনা কৰোঁ আৰু আমি চাৱাটা আছে চাৱাটাও যদি তই তথাপিও যদি কৈয়া গেলি হেনা চাৱাকটো মই বেছিভাগ তদাৰক কৰোঁ তাৰ সৰু হ'ব তদাৰক কৰে খোৱা খাদ্যৰ মানে চাৱাকতো কোনো একটা গাঁঠিয়ে দি যে গাঁঠিয়ে নিদিব চাৱাকো যদি হাগিবা যায় তাই বাল্টিংখানত পানী তোলে চাউট কৰে মাৰিয়া দে পানী কিয় দিছে সেনেকৈ মই 2 দিন দেখা পালোঁ নাপায় নিজেৰে চাৱা তই কিয় তিতাৰি ধুই দিবা টান পাইছ সেনেকা ব্যৱহাৰ কৰে চাৱাকতো মৰম বোলা বস্তু গোটে নকৰে বোৱাৰীটোক লাগে না নালাগে আপোনাৰ বোৱাৰীগতক মোক যেনে নহওক কিয় মানে একবাৰৰ কাৰণে মোক ঘূৰি অহা যাতে লাগে আৰু কি আমাক একবাৰৰ কাৰণে মানে আমাক বোৱাৰীগতক মানে লাগে আৰু যি ভুল হৈছে আৰু মানে আমি একবাৰৰ কাৰণে সাঁতুৰিয়া ল'ম মানে বোৱাৰীগতক কি কৰে যে ঘৰৰ ভিতৰে থাকিব ইখান এনেকে দৰ্জাত দিয়ে থ'ব এতিয়া এখন পৰ্দা দিয়ে থ'ব এতিয়া মানে বিভিন্ন ধৰণৰ তাৰ মানে জিন্সৰ পেণ্ট পিন্ধিয়া মানে বিভিন্ন ধৰণৰ ৰিল বনাই থাকে তাই ভিতৰত নাচি থাকে ভিতৰত নাচি থাকে কোনো একটা পইচা নাপাবি আৰু দৰ্জাখন দিয়ে থ'ব এনেকে ভিতৰে দি খিলা দি থ'ব চাৱা কেনেকৈ সোমাব ঘৰত সাৰা দিনটা আৰু ঘৰত তাই যি নিজে ভাত খায় না নাখায় কোনো গমেই নাপায় এই আমাৰ ইটা যি পালাইছে আমি কিমান তাক গালি পাৰছোঁ কিমান তাক কি কৈছোঁ ৰাতিও মই তাকাং বাতাস পানী আহিলে তাক ৰীতা আই পানী বাতাস চাই মাকহঁতেতো নাযায় মোৰোতো নাযায় মই কিমান তাক আদৰ কৰছোঁ মোৰ আজি অন্তৰ ভাঙিয়া যায় মই কান্দং আজি তাই কিয় মোক চাই যাব মোৰ নাতিও আজি কি দোষা হ'ল আজি কি দোষা হ'ল মোৰ মই ওকে কৈছোঁ ৰীতা তই আই থাই মোৰ লগত ঘুমাও ঘৰৰ ভিতৰত তাই নাচিয়া থাকে বোলে তাই আৰু যাই কৈ নাচে তাই নাথাকিব ক'ত যায় বোলে এইগিলা পৰ্যন্ত মোৰ আগত কৈছে মোবাইল চাই থাকে নেকি মোবাইল চাইতে তাই পাগলা মোবাইল চাই তাই কিমান মোবাইল চাই আছিল মই কিমান কৈছোঁ তই ৰীতা পাগলা হবি মোবাইল চালে তই নাচাবি তই নাচাবি বেলেগৰ লগত কথা পাতি থাকে তেতিয়া আপুনি কি কৈছিল মই কৈছোঁ কি কথা পাতিছ তই মই আৰু কি হেৰি কৰোঁ মই কি বান্ধাই বোলে তাই কি ৰিলিজ বান্ধাই বোলে মই তাক নাপাওঁ ৰিলিজ বান্ধাই পইচা পাব বোলে তাই একো কৈছে সেইবিলাকো কৈছে পইচা পাব তাই মোবাইলত পইচা ভৰাব ইয়াৰ পইচা নালাগে কি আৰু পইচাগিলা আনি যে তাই ক'ত কি কৰে লাগাই দাচে নাপাওঁ নাতিনীটো ক'ত থাকে আপোনাৰ মোৰ নাতিনী গ জইলেন হেৰি কি বাংগালত থাকে তেওঁ কি ঘৰৰ ভিতৰত নাচিয়া থাকে নেকি নাচিয়া থাকে গান গয়া নাচিয়া থাকে এইগিলাতে লিপষ্টিক দিব ইংকা কৰে
এংকা কৰে বিভিন্ন ধৰণৰ তাই পেণ্ট পিন্ধাও নাচে, তাই কাপোৰ পিন্ধাও নাচে, শাৰী চোলা পিন্ধাও নাচে, তাৰ পোচাক গীতি এলাও দেখিব পাৰোঁ। এংকা দচা হৈছে, এংকা কৰে আৰু আমাক শান্তাই না। তই যাই এঘন মানুহ যা, ইমান মানুহ ফোন কৰিছ কিয় তই? বহু মানুহ ফোন কৰিছে তাই, 4টা মানুহ 4টা। ক'ত পলাইছে আপুনি গম পায় নেকি? নাপাওঁ, মোক কৈয়ে যোৱা নাই। তাই পালাম কয়, মই যাম নাথাকোঁ। আপোনাক কৈ থাকে পলাম পালাম তাই কৈয়ে থাকে, মই ক'ত মোৰ বিতে যে কিয় যাবি? নাতিনী ইমান সুখেৰ তোৰ ঘৰ, নাতিনী বোৱাৰী ইমান তোক দুখ নেদং, আৰু যায় বিচনাত ঘুমাই মই জেগাখিনি দিওঁ, ঘুমিয়ে থাকে যায় থাকে আদৰতে। আমাক বোলে গোটেইখনে হেৰি কয়, তোৰ নাতিনীখিনি তোৰ বিৰাট ভাল। ভালেতো মোৰ। মই কওঁ তাক, তাই যে ইখান ঘৰে পাৰ তাই পালাব, মই দাহ নাপাওঁ শিকো। তাই যে ইনকা উঠি আছে দাহ নাপাওঁ। কাপোৰকেইটা আনবা যায় আকৌ মই কওঁ, ইমান তই কাপোৰ ল'ব লাগে কিয়? তই কাপোৰ ল'ব লাগে কিয়? এংকা নাচে, বহু ধৰণে তাই নাচিছে। তাই ঘুমে নাচে, বাগৰ হেৰি কৰে, পেণ্ট পিন্ধা নাচে, খানি মানে চোলা পিন্ধা নাচে। এই ৰিলিজ বানে বোলে তাই ৰিলিজ বানে আছে। এংকে থাকছে তাই, কিচ্ছুই আৰু কাম নাই। চাৱাগতক আমিয়ে ভাত দিওঁ, আমিয়ে কি খুৱাং কি নোখোৱাং। তাই মানে সেই চাৱাগতেৰ অন্ত নলয়, চাৱাগতেৰ অন্তই নলয়। চাৱাগক কয়, জেজীমা হেৰি আমাৰ মা মোক ঘৰত সোমালে মাৰিব খোজে। তাই বেচেৰা দৰকাৰী কৰি ওলাই যায়, আমাৰ সিঠাই যায়। মোৰ অতেই বেছি থাকে চাৱা খেতি, সেইঠাই যায়। তাই কয় হেৰি আৰু যাতো যায় এইবাৰ কি কয়, নাযাং এলে মোক মাৰিব। মৰা গৰু আদৰে বাবুৰে নাই তাক চাৱাগতেৰ ইমান। চাৱাগো আজি কিয় মায়া নকৰে? আজি কিয় চাৱাগতে নাকান্দে?